নমস্কাৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি ব্লগটো পেইণ্টিঙৰ ওপৰত সৰু সুৰাকৈ কাম এটা লৈছোঁ আৰু পেইণ্টিঙৰ কামটো মই নিজেও কৰোঁ আৰু মানুহ লগাওঁ, সৰু সুৰাকৈ লৈ থাকোঁ, কৰি থাকোঁ। তাকে এটা ব্লগ বনালোঁ আৰু এইটো হৈছে ভাড়াঘৰ হয়। ভাড়াঘৰটো মানে আগতে ৰং কৰা আছিলে, কম খৰচত কেনেকৈ মানে ভাল কৰিব পাৰি। কিছুমানে ধৰ চুয়ে চিম মাৰিলে চুয়ে চিমো মাৰি মেলি আপোনাৰ ডিষ্টেম্পাৰ মাৰিব পাৰে। আৰু এই কালাৰটো মাৰিছোঁ, পিষ্টা গ্ৰীণ মাৰিছোঁ। কালাৰটো বহুত ধুনীয়া, দেখিবলৈ ভাল লাগে। আৰু চাওক ভিডিঅ'টো কেনেকুৱা লাগিব আৰু কালাৰটো। আৰু কম খৰচাত হয় মানে প্লাষ্টিক পেইণ্টকে। আৰু ভাড়াঘৰ যিহেতু প্ৰটিন কাটিলে কিছুমানে কাটে, খৰচাটো বহুত আহে। কিন্তু ভাড়াঘৰ মানুহ ওলাই যোৱাৰ পিছত পেইণ্টিং কৰি মানে আঁকি মেলি সৰু ল'ৰা থাকিলে গোটেই বৰবাদ কৰি থৈ যায়। ঠিক তেনেদৰে আৰু কম খৰচাতে এইটো উলিয়াই দিছোঁ। ভিডিঅ'টো চাই থাকক। এয়া চব চিলিং প্লাষ্টাৰ কৰিছিলে আৰু চিলিং প্লাষ্টাৰ কৰিলে ঘোলা যিহেতু পৰে, ৱালত গোটেই ঘোলা পৰি অৱস্থা বেয়া হৈ গ'ল। ডিষ্টেম্পাৰ মাৰি থৈছোঁ আগত। এতিয়া আমি একো অকল চুয়ে চিমটো মাৰি দিছোঁ। এয়া চক আৰু ঘৰটো সম্পূৰ্ণ ভিডিঅ'টো চক।